আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তাই গাড়ীৰ পৰা নামি দৌৰি দৌৰি বুলনিৰ ওচৰ পাই ৰৈ গ'ল। ডাঙৰ মাতটোৰ পৰাই তাই বুজিলে আজি দঢ়িয়া গোসাঁই আহিছে। তাই আজি উলাহৰ মাদলি হৈ আহিছে। তাই এইবাৰ পৰীক্ষাত প্ৰথম হৈছে, চবতে ভাল নম্বৰ পাইছে, অংকত 100ৰ ভিতৰত 100 পাইছে। দঢ়িয়া গোসাঁইৰ ৰুদ্ৰমূৰ্তি দেখি তাইৰ চব আনন্দ পলাই ফাট মাৰিলে। আজিহে আহিবলৈ পালে পগলাটো। ককাকক কেনেকৈ নম্বৰবোৰ দেখুৱাব এতিয়া? তাই বুলনিৰ ওচৰৰ চম্পা ফুলজোপাৰ ওচৰতে ৰৈ থাকিল। ফুলজোপাৰ পৰা এটা উগ্ৰ গোন্ধ আহি তাইৰ নাকত লাগিলহি। দঢ়িয়া গোসাঁয়ে টেবুলত ভুকুৱাইছে। তাই উচপ খাই চম্পাজোপাৰ তলতে আঁঠু কাঢ়ি বহি পৰিল। ইমান ডাঙৰ ডাঙৰকৈ দঢ়িয়া গোসাঁয়ে কাক গালি পাৰিছে? মই কিয় পুনৰাই বিয়া কৰিব লাগে? মন হলেই মই এজনী কিয় 3জনী তিৰোতা বিয়া কৰিব পাৰোঁ। উপেন শৰ্মাৰ মাত। নকৰাই কিয় তেনেহলে? নীতিৰ কাৰণে বিয়া নকৰাওঁ? মোক আপোনালোকে বিয়া কৰাবলৈ উপদেশ দিছে। এগৰাকী তিৰোতাৰ ক্ষেত্ৰত কি কৰিলেহেঁতেন? বিধৱা তিৰোতা বিয়াত বহিব খুজিলে আপোনালোকে তাইক বৰ্জিত হলেহেঁতেন, জীয়াতে আধামৰা কৰিলেহেঁতেন। শৰ্মা এইবাৰ থিয় দি মাটি চুই কৰ্ণত হাত দিছে। ৰাম ৰাম, কি নুশুনিবলগীয়া কথা শুনিছো। সঁচা কথা কোনেও শুনিব নোখোজে। দঢ়িয়া গোসাঁয়ে হাঁহিছে। এইবাৰ সূৰ্য হাজৰিকাই গোসাঁইক খেচ খেচকৈ ধৰিলে। হেৰি, এনে ব্যভিচাৰী কথা আপোনাৰ মগজুত কেনেকৈ সোমাই হে? ব্যভিচাৰী কথা? গোসাঁয়ে চিঞৰি উঠিল। আটাইবোৰ টাপ মাৰি বহি আছে। গোসাঁয়েও দাড়িত হাত বুলাই বহি পৰিল। তাই চম্পা ফুলৰ আঁৰৰ পৰা ওলাই গ'ল। বেগৰ পৰা প্ৰগ্ৰেছ ৰিপৰ্টখন উলিয়াই হাতত ল'লে। ককাকে বটাৰ পৰা তামোল এখন মুখত সুমুৱাইছে। তাই তামোল চোবাই চোবাই মনে মনে বহি থকা ককাকৰ ওচৰত থিয় দিলেগৈ। তাই বুজিছে দঢ়িয়া ককাই চিঞৰি চিঞৰি কোৱা কথাবোৰ কোনেও ভাল পোৱা নাই। তাইক দেখি যেন নন্দ বৰুৱাই উশাহ পালে। মাজনী, পৰীক্ষাৰ ৰিজাল্ট দিলেনে? দিছে ককা। তাইৰ প্ৰগ্ৰেছ ৰিপৰ্টখন চবেই চাইছে। তাই ককাকৰ ওচৰত থিয় দি দঢ়িয়া গোসাঁইলৈ চালে। তেওঁ প্ৰগ্ৰেছ ৰিপৰ্টখন চাইছে। তাই বাট চাই থাকিল দঢ়িয়া ককাই বাকী কেইজনৰ দৰে ওচৰলৈ মাতি নি মৰম কৰালৈ। দঢ়িয়া ককাই তাইক মৰম কৰা নাই। প্ৰগ্ৰেছ ৰিপৰ্ট চাই তাইক ভাল বুলিও কোৱা নাই। তাই তলমূৰকৈ ভিতৰলৈ যাবলৈ ওলাল। বুলনি পাৰ হৈয়ে আকৌ দঢ়িয়া ককাইৰ মাত শুনিলে। তেওঁ টেবুলত বৰ জোৰেৰে ঢুকিয়াইছে। তাই আকৌ কাণ উনাই ৰল। তাইৰ সৰু বিয়া হোৱাৰ পাছত কি কৰিবা? তাইক তোমালোকে ডিঙি চেপি নামাৰিবানে? দঢ়িয়া ককাই কাৰ কথা কৈছে? শৰ্মা ককাইও খঙেৰে উত্তৰ দিছে। কৰ 4 চুক চিনিলে কিতাপ পঢ়িব পৰা হলে তিৰিক কিয় পঢ়াব লাগে? দঢ়িয়া গোসাঁয়ে ফেপেৰি পাতি উঠিছে। কিয় নালাগে? শৰ্মা ককাকৰ ইমান ডাঙৰ হুতা মাত তাই কেতিয়াও শুনা নাই। ঘৰেই ছোৱালীৰ পঢ়াশালী। মুনিহ ল'ৰাৰ দৰে ছোৱালীক মহলাত উঠিবলৈ দিলে ছোৱালীৰ বৰ অপকাৰ হ'ব দেই। কি অপকাৰ হয়? ছোৱালী এদিন ডাক্তৰ হ'ব, হাকিম উকিল হ'ব, সেইদিন আহিবই। দঢ়িয়া গোসাঁয়ে চিঞৰি উঠিল। বিনাপানীয়ে কাৰোবাৰ খোজৰ শব্দ শুনি চোৰাঘৰৰ আৰামী চকীৰ তলতে লুকাই দিলে। দঢ়িয়া ককাই কোৱা কথাষাৰ তাইৰ বুজা যেন লাগিল। তাইৰ চকুৰ আগত ভাঁহি উঠিল মোমায়েকৰ ডাক্তৰী বেগটো। মামীয়েক হস্পিটেললৈ গৈছে। তাই খুক খুককৈ হাঁহি দিলে। শৰ্মা ককাৰ খঙাল মাতটো শুনি তাইৰ হাঁহি আধাতে বন্ধ হ'ল। যি তিৰোতাই ডাক্তৰ হৈ মতা ৰোগীৰ ওচৰত বহি হাত চাব পাৰে, পেট টিপি চাব পাৰে আৰু তিৰোতাৰ কাণত নপৰিবলগীয়া কথাও মুখেৰে সুধিব পাৰে,
তেনে তিৰোতা আপোনালোকক লাগেনে? নন্দবৰুৱাই উচ্চস্বৰত বন্ধা কথা বতৰাবোৰ ভাল পোৱা নাই। তেওঁ বেছিকৈ ভাল পোৱা নাই ইন্দ্ৰ গোসাঁইৰ কথাবোৰ। উপেন শৰ্মাৰ হৈ নৰমকৈ এষাৰ কথা কৈ তেওঁ এই তিতা বিষয়বস্তুৰ পৰা ফালৰি কাটিব খুজিলে। ডাক্তৰৰ ব্যৱসায় যেনে আন আন মুনিহৰ ব্যৱসায় তিৰোতাৰ পক্ষে হানিকৰ। ইমান কষ্ট কৰিলে তিৰোতাৰ স্বাস্থ্য থাকিব পাৰেনে? স্বাস্থ্য নাথাকিলে তেওঁ কিদৰে ঘৰ চলাব? কিদৰে ল'ৰা তুলিব? ককাকে কিবা ভুল কথা ক'ব বুলি তাই কেতিয়াও নাভাবে। নন্দবৰুৱাৰ কথাষাৰ শুনি জুইত ঘিউ পৰাৰ দৰে উপেন শৰ্মা জ্বলি উঠিল। অসমক মানে লণ্ডভণ্ড কৰিছিল, কিন্তু সভ্যতাই কৰা লণ্ডভণ্ড তাতকৈ ভয়ানক হ'ব যদিহে তিৰোতা পণ্ডিত হ'ব খোজে। যশোদা চোৰাঘৰলৈ আহিছে। ঘড়ীটোলৈ চাই নিজকে কোৱা দি কৈছে, এইজনীয়ে আজি দেখোন বৰ দেৰি কৰিছে। যশোদাৰ কপালত বিন্দু বিন্দু ঘাম। আইতাকৰ চিন্তিত মুখখন দেখি বিনাপানীয়ে আৰামী চকীৰ তলৰ পৰা ওলাই মনে মনে পাছফাল পালেগৈ। তাই আজি নীৰৱে ভাত খাইছে। ডাঙৰ মানুহৰ বুজা নুবুজা কথাবোৰে তাইৰ মনটো গধুৰ কৰি তুলিছে। আন একো নুবুজিলেও তাই এটা কথা বুজিছে, ককাহঁতৰ কাজিয়াৰ গুৰি কাৰণ তাইৰ প্ৰগ্ৰেছ ৰিপৰ্টখন। কাকো মাতবোল নকৰাকৈ তাই গৈ বিচনাত পৰিলগৈ। পুৱা উঠি তাই গোসাঁই ঘৰৰ পৰা ওলাই অহা ককাকক চিৰিতে আগভেটি ধৰিলে। ককা, কালি দৰিয়া ককাই মোৰ প্ৰগ্ৰেছ ৰিপৰ্ট চাই কিয় খং কৰিলে? বৰুৱাই সূৰ্য নমস্কাৰ কৰিয়ে আছে। তেওঁৰ ভৰিহাল টন টন কৰিছে। সৰু ছোৱালীজনীলৈ বৰুৱাৰ ভয় লাগিল। নন্দবৰুৱাৰ খৰমৰ শব্দ পকী বাৰাণ্ডাখনত প্ৰয়োজনতকৈ বেছি ডাঙৰ হৈছে। তাই ককাকক আগভেটি ধৰিছে। ককা, দৰিয়া ককাই কিয় কৈছিল মোক আৰু স্কুললৈ যাব নিদিব বুলি? নিৰঞ্জনেও কৈছে মোক বোলে কলপুলি পুতি গা ধোৱাৰ পাছত আৰু পঢ়িবলৈ নিদিয়ে। সঁচা নেকি? নন্দবৰুৱাই তাইৰ ফালে চোৱা নাই। মাজনী, যোৱাচোন আইতাৰে জলপান সজাইছেনে নাই চাই আহা। কালি অমাৱস্যাৰ উপবাসে আছিলোঁ নহয়, বৰ ভোক লাগিছে। তাই পাকঘৰলৈ দৌৰ মাৰিলে। ককা, জলপান সজালে। আজি কি দিছে জানে? বৰা চাউল আৰু ক্ৰীম। ক্ৰীমখিনি ইমান ভাল। তুমি খালাই নেকি? বৰুৱাই পাকঘৰত বহি থকা নাতিকেইটা দেখিও চিঞৰিলে। নিৰঞ্জন, সুমিত্ৰা, লৱকুশ, আহ। ককা, আমি বহিছোঁ ককা। আহক ককা, আইতাই মাতিছে। সন্মিলিত হুলস্থুলত বৰুৱাই হাঁহি পেলালে। বৰুৱাই পাকঘৰৰ সোঁমাজতে থকা চাৰিচুকীয়া ওখ ঠাইকণৰ ওচৰত পাতি থোৱা আসনখনত বহিলেগৈ। লোটাটোৰ পৰা চৰিয়াটোত পানী ঢালি হাতখন ধুই তেওঁ পুৱাৰ ৰ'দ পৰি চিকমিকাই উঠা লোটাটোলৈ চালে। চকুহাল যেন জলক-তবক কৰিছে। লাহেকৈ তেওঁ লোটাটো আঁতৰাই থলে। তাই ককাকৰ ওচৰতে বহিল। আইতা, ককাৰ বোলে বৰ ভোক লাগিছে। জলপান সৰহকৈ দিয়ক। যশোদা জুহালৰ পৰা উঠি আহি বৰুৱাৰ হাতীখুজীয়া বাতিৰ জলপানখিনিত আৰু এহেটা ক্ৰীম দি গ'ল। অকণমান গুৰ দিবাহে। ক্ৰীমখিনি ভাল হৈছে। ঘৰতে তোলানে? কলি গাইজনীৰ গাখীৰখিনি বৰ ডাঠ। পিছে ভাদ মাহত নজগিলেহে ৰক্ষা। যশোদাই আটাইৰে বাতিত অলপ অলপ ক্ৰীম দি গ'ল। আইতা, ভাদ মাহত গৰু জগিলে কি হয়? তাই মুখত জলপান লৈয়ে চিঞৰি উঠিল। এইজনীয়েনো কি টেপ টেপাই থাকে অ'? চৰচৰণি খাবি এতিয়া। যশোদাই হাঁহিছে। সঁচাকৈয়ে তাই চৰচৰণি খাই কাঢ়িবলৈ ধৰিলে। তাই মুখত হাঁহি চকুত পানী লৈ ককাকৰ ফালে চালে। ফুলাম গামোচাখনেৰে মুখ মচি তেওঁ নিৰঞ্জনহঁতৰ ফালে চালে। আজিতো স্কুল বন্ধ। কি কৰিবি আজি তহঁতে? হাই উৰুমি কৰিবি। আজি আমি হাইতা চৰাই পুখুৰীত সাঁতুৰিবলৈ যাম। পাকঘৰৰ পৰা ওলাই যাব খুজি তাই আকৌ ঘূৰি আহিল। ময়ো যাম। মাইকী ছোৱালীয়ে ক'ৰবাত সাঁতোৰে। নিৰঞ্জনে মুখ বিকটাই উঠিল। কি মাইকী ছোৱালী কৰি থাক? সেইদিনা পাইছিলি নহয়, লাগে আকৌ। তাই ৰঙা পৰি গ'ল। যশোদাই কিবা এটা ক'ব খোজোতে বৰুৱাই হাতেৰে মানা কৰিলে। ককা,
মই ইয়াতকৈ ভালকৈ সাঁতোৰো। সি ডুব দিবই নোৱাৰে, চিলনী সাঁতোৰো নাজানে। তাইৰ খং উঠি গ'ল। তুমিনো সাঁতুৰিবলৈ কেতিয়া শিকিলা? ককাকৰ প্ৰশ্নত তাই তলমূৰ কৰি ৰৈ থাকিল। কথাৰ মাজতে তাই কি কৈ দিলে? ককাকে বা কি কৰে? নিৰঞ্জনে সুযোগটো এৰি নিদিলে। দুপৰীয়া যেতিয়া চব শুই থাকে তেতিয়া তাই পুখুৰীত সাঁতুৰি থাকেগৈ। তাই যশোদাৰ আচলত ধৰিলেগৈ। নন্দবৰুৱাই দাঁত খৰকিয়াই খৰকিয়াই হাঁহি দিলে। তেওঁ এষাৰ আচৰিত কথা ক'লে। যাবি দে, সাঁতুৰিবিগৈ, পিছে হাইঠা চৰাই মাছ নধৰিবি। বৰুৱাই প্ৰথমবাৰৰ বাবে কৰুণা বৰুৱাৰ জোকোৱা নামটো উচ্চাৰণ কৰিলে। ল'ৰাজাকৰ লগত ফুটফুটীয়া ফ্ৰক পিন্ধি দৌৰ মৰা তাইক চাই যশোদাই হুমুনিয়াহ এটা কাঢ়িলে। বোৱাৰীয়েকহঁতে শাহুৱেকৰ ওচৰত জলপানৰ বাতি লৈ বহিলহি। বৰ বোৱাৰীয়েকে ক্ৰীমৰ চৰিয়াটো মাজলৈ আনিলে। মা, আজি দেখোন দেউতাৰ মনটো বৰ ভাল। নহয় অ' বোৱাৰী, দেউতাৰ কিবা চিন্তাত পৰিছে। ধীৰে ধীৰে শব্দকেইটা কৈ যশোদা মুখ ধুবলৈ উঠি গ'ল। বাতিৰ জলপান বাতিতে থাকিল। মহিৰাম দৌৰি আহিছে। সেই দেউতাই তামোল দুখনমান বান্ধি দিবলৈ কৈছে। গাড়ী উলিয়াইছে, কৰবালৈ যাব বোলে। যশোদাই সৰু বোৱাৰীয়েকে চকলিয়াই দিয়া তামোলখিনি ৰূপৰ টেমাটোত ভৰাই বুলনিলৈ গ'ল। ড্ৰাইভাৰে গাড়ীত হেণ্ডেল ঘূৰাই আছে। বৰুৱা আৰামী চকীখনতে বহি সেইফালে চাই থাকিল। কেনিবা যায় বোলে। যশোদাৰ মাত শুনি নন্দবৰুৱা চকীৰ পৰা খকমককৈ টোপনিৰ পৰা সাৰ পোৱা মানুহ উঠা দি উঠিল। এই শৰ্মাৰ ঘৰৰ পৰা আহোঁ। শৰ্মাৰ ঘৰলৈ নিবলৈ মহিৰামককৈ লাও দুটামান গাড়ীত উঠাই দিয়াচোন। শৰ্মাৰ বাৰীত বোলে লাও উঠাই নাই। সেইজোপানো ক'ৰ লাও বুলি ভাবিছে? বিনাই ভঁৰালৰ আগতে লাও পুলিটো দেখি চিকুনাই পেলাই গোবৰ দিয়াতহে আৱতীৰে লাও খাবলৈ পাইছে। কাৰ বাৰীতনো লাও হৈছে? যশোদাই আৰু কিবা ক'ব খুজিছিল। বৰুৱা উঠি গাড়ীত বহিলগৈ। পটপটকৈ হৰ্ণ বজাই গাড়ীখন পদূলি পাৰ হৈ গ'ল। যশোদাৰ হাতৰ তামোল হাততে থাকিল। যেতিয়া নন্দবৰুৱা ঘূৰি আহিলে তেতিয়া পিছফালৰ চোতালত হুলস্থুল। চোতালৰ গোলাপজোপাৰ তলতে 2 খেৰমান ওজনৰ মাছ এটা দপদপাই আছে। আটাইখনে বেঢ়ি কুৰি মাছটো চাইছে। ওচৰতে তিতা ফ্ৰকটো পিন্ধি ৰৈ আছে বীণা। নন্দবৰুৱা অহা কোনেও গম পোৱা নাই। গল হেকাৰি দি তেওঁ চোতাললৈ নামি গ'ল। কি হ'ল? কান্দোৰাইনো আজি কি এনে মাছ দি গ'ল যে চবেই বেৰি কৰি চাব লগা হৈছে? নন্দবৰুৱাক সকলোৱে বাট এৰি দিলে। সুমিত্ৰাই শান্ত মাতেৰে তলমূৰকৈ ক'লে, বিনাই ৰুমা বাইদেউহঁতৰ পুখুৰীৰ পৰা ধৰি আনিছে। সুমিত্ৰাৰ ধীৰ স্বভাৱ কোমল মাতে বৰুৱাৰ সদায়ে মন হাত পেলায়। আজিও তাই তেওঁ বেয়া বুলি হাইঠা চৰাইৰ ঘৰৰ পুখুৰীৰ বুলি নকৈ কৰুণা বৰুৱাৰ জীয়েকৰ নাম ধৰিহে কৈছে। নন্দবৰুৱাই দেখিলে বিনাই গৈ আইতাকৰ আচলত ধৰিছেগৈ। সুমিত্ৰাই অলপ আঁতৰত থিয় দি তাইক চাই আছে। নন্দবৰুৱাৰ হঠাৎ ভাৱ হ'ল সুমিত্ৰা নিৰঞ্জন আটায়ে বিচাৰিছে বিনাই তেওঁৰ পৰা মাৰ খাওক। বৰুৱাই এইবাৰ মাছটো চালে। মাছটো কেনেকে ধৰিলা? বৰশী বাইছিলা নহয়? তাই মাছটো পানীতে গবা মাৰি ধৰিলে ককা। নিৰঞ্জনে নিৰাপদ দূৰত্বত থাকি মাত লগালে। বৰুৱা সঁচাকৈয়ে অবাক হৈ গ'ল। সাঁতুৰি থাকোঁতেই তাই মাছটো ধৰিলে? বৰুৱাই তাইলৈ চালে। বয়সতকৈ বেছি বঢ়া সুঠাম দেহৰ ছোৱালীজনী প্ৰায় আইতাকৰ সমানেই হ'ল। বৰুৱাই তাৰ পৰা নীৰৱে আঁতৰি গ'ল। যশোদাই ভাদৈক ক'লে, যা মাছটো পাকঘৰলৈ নে। হাইঠা চৰাইক উভতাই দিবলৈ গ'লেও তিলকে তাল কৰাহে হ'ব। পুখুৰীত সাঁতুৰি বোকাময় হৈ আহিছ। ব'ল গা ধুবি। যশোদাই বীণাৰ পানী বোকাৰে লুতুৰি পুতুৰি হৈ থকা ফ্ৰকটো খুলিব খোজোতে তাই চোলাটো 2 হাতে চেপা মাৰি ধৰিলে। যা ভিতৰত গা ধোৱা ঘৰতে গা ধুগে।
যশোদাই মাছটো তুলি এবাৰ চালে, কণী লগা ৰৌ, পেটটো ফুলি আছে, আৰু 2 দিনতে কণী পাৰিলেহেঁতেন। পৰীক্ষা হৈ গ'ল। ল'ৰা-ছোৱালীবোৰ কেউপিনে দপদপাই ফুৰিছে। নিৰঞ্জনহঁতে ঘিলা খেলিছে। সুমিত্ৰাই বৰমাকৰ লগত তাঁত বৈছে। শান্তি আৰু উৰ্মিলাই ওচৰতে বহি আছে। বীণাই মধুৰিআম এটা কামুৰি কামুৰি অলপ সময় ঘূৰি ফুৰিলে। তাইৰ কিবা একো ভাল লগা নাই। তাই এবাৰ পাকঘৰলৈ গ'ল। মামীয়েকহঁতে কণী গুচাই আছে। ৰাজহাঁহৰ কণী। বেল একোটামান হ'ব। তাই কণীবোৰ দেখি হাততালি দি উঠিল। বাহ, কণীবোৰ হাঁহকেইজনীৰ দৰে বগা, একেবাৰে মাকৰ দৰেই হৈছে। মামীয়েকহঁতে গীৰ্জনী পাৰি হাঁহি উঠিল। ভাদৈয়ে হাঁহি হাঁহি ক'লে, তোমাৰ ল'ৰা-ছোৱালীও তোমাৰ দৰে বগা হ'ব। ভাদৈৰ কথাষাৰ শুনি তাইৰ কণী খোৱাৰ লোভটো নোহোৱা হৈ গ'ল। মামীয়েক, আইতাক, ভাদৈহঁতে নগা নমাৰ কথা কৈছে। বৰমামীয়েকে নগা আহিলে কুকুৰ কিনাৰ কথা কৈছে। তাই একো শুনা নাই। তাইৰ কাণত কেৱল বাজি আছে ভাদৈৰ কথাষাৰ। তাইৰ বিয়া হ'ব, ল'ৰা-ছোৱালী হ'ব, ল'ৰা-ছোৱালীয়ে তাইৰ গাখীৰ খাব। তাই সদায় দেখি আছে মামীয়েকহঁতে, নবৌহঁতে, ৰূপাৰ মাকহঁতে ল'ৰা-ছোৱালীক গাখীৰ খুৱায়। তাই নিজৰ গাটোলৈ চালে। আজি অলপ দিনৰে পৰা তাইক কলৰ পাৰত চোলা খুলি গা ধুবলৈ লাজ লাগে। তাইৰ বিয়া হ'লে, ল'ৰা-ছোৱালী হ'লে কি কৰিব? মামীয়েকহঁতলৈ তাই দূৰৰ পৰা চালে, যেন উৰণিলৈ কণী গুচাই থকা বোৱাৰীকেইজনী প্ৰথমবাৰৰ বাবেহে দেখিছে। তাইও ডাঙৰ হ'ব, বিয়া হ'ব, ল'ৰা-ছোৱালী হ'ব, পুৱা উঠিব, পাকঘৰত কাম কৰিব, দুপৰীয়া শুব। তাই মূৰটো জোকাৰি উঠিল। নাই নাই, মই ছিষ্টাৰ মেলিনাহঁতৰ দৰে হ'ম। তেওঁলোকৰ দৰে ল'ৰা-ছোৱালী পঢ়ুৱাম। নহ'লে গাড়ীখনত বহি স্কুললৈ ছোৱালী অনা নিয়া কৰা এলিছ বাইদেউৰ দৰে হ'ম। ৰুমা বাইদেউ বাৰু ডাঙৰ হ'লে কি হ'ব? তাইৰ হঠাতে ৰুমা বাইদেউৰ ওচৰলৈ যাবৰ মন গ'ল। আইতা, মই ৰুমা বাইদেউৰ ওচৰৰ পৰা আহোঁগৈ। ককাৰ তাতে আছে। ভাত খাবৰ সময়ত একেলগে আহিবি। আইতাকৰ কথাষাৰ শলাগে মানে তাই পাছফালৰ বাৰী পালেগৈ। পুখুৰীৰ পাৰে পাৰে দৌৰি তাই গৈ থাকিল। পুখুৰীৰ দল ঘাঁহবোৰত পৰি থকা ৰঙা জীয়া কেইটামানে ইফালে সিফালে তাইৰ খোজৰ শব্দত উৰা মাৰিলে। পানীত কঁপি থকা তাইৰ ৰঙা চোলা পিন্ধা প্ৰতিবিম্বটো আৰু ৰঙা পাখিৰ জীয়াকেইটাৰ ছাঁটো মাজে মাজে যেন এক হৈ গ'ল। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৬ষ্ঠ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে নন্দ বৰুৱা, উপকূল বৰদলৈ, যশোদা, মনোৰমা বৰঠাকুৰ, বীণা, মেলডী পাটগিৰি, দঢ়িয়া গোসাঁই, মৃণাল কুমাৰ বৰুৱা, উপেন শৰ্মা, মৃদুল হাজৰিকা, মহিৰাম, প্ৰবাল কুমাৰ শৰ্মা, ভাদৈ, অঞ্জুমা দাস মাহাতে, নিৰঞ্জন, দেৱব্ৰত কটকী, সুমিত্ৰা, গীতা চহৰীয়া আৰু বৰ বোৱাৰীয়েক দীপামণি ডেকা। উপন্যাস পাঠৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। এই উপন্যাস পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।